মই অংকুৰে অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব অৰুণোদয় আঁচনি কি কাৰণে টকা সোমোৱা নাই সেই সম্পৰ্কে জনাম আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 ডিচেম্বৰ। 12 ডিচেম্বৰত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাই পৰিব টকা। বন্ধু বান্ধৱীসকল, প্ৰথমতে এই বেনাৰখনলৈ মন কৰক। কি কাৰণে 10 ডিচেম্বৰ তাৰিখে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছিলে তেওঁলোকে টকা লাভ নকৰিলে, মই আপোনালোকক স্পষ্টীকৰণ এই বেনাৰখনৰ জৰিয়তেই দিম। ইয়াত লেখা আছে অপেক্ষাৰ অৱসান, বিটিআৰত অৰুণোদয় 3। আপুনি নিশ্চয় জানিব পাৰিছে 4 লক্ষাধিক মহিলা সবলীকৰণ, শুভাৰম্ভণি 12 ডিচেম্বৰ। নিশ্চয় আপুনি জানিব পাৰিছে। বন্ধু বান্ধৱীসকল, আজি হৈছে 12 ডিচেম্বৰ। বিটিআৰত দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন 12 লক্ষাধিক মহিলাক, অৰ্থাৎ তেওঁলোকে আজি লাভ কৰিবলৈ সক্ষম হ'ব 1250 টকাকৈ। এতিয়া বৰ্তমান সময়ত যিসকল মহিলা আছে বা অসমৰ মহিলাসকলে তেওঁলোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকাসমূহ আজি পৰ্যন্ত সোমোৱা নাই। নিশ্চয় আপোনালোকৰ একাউণ্টত আজি একেলগে বিটিআৰৰ যি টকা প্ৰদান কৰিব তেওঁলোকৰ লগতে আপোনালোকৰো টকাখিনি একাউণ্টত সোমাবৰ বাবে সক্ষম হ'ব। আপোনালোকে চিন্তা নকৰিব, নিশ্চয় আপোনালোকৰ একাউণ্টত যি অসম চৰকাৰে দিয়া 1250 টকা আপোনালোকৰ একাউণ্টত আজি সোমাব। বন্ধু বান্ধৱীসকল, এই কাৰণেই মই ক'ব বিচাৰিছোঁ, কাৰণ অৰুণোদয় আঁচনিৰ জৰিয়তে যিমানখিনি অসম চৰকাৰে টকা দিয়ে মাত্ৰ এটা বুটনৰ জৰিয়তেই প্ৰদান কৰে। অৰ্থাৎ সেই বুটনটো টিপি দিয়াৰ লগে লগে যিমানখিনি অসমত অৰুণোদয় আঁচনি হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ একাউণ্টে সোমাই পৰে। সেইবাবে বিটিআৰত যিহেতু আজি শুভাৰম্ভণি কৰিব, সেইবাবে আপোনালোকক 12 ডিচেম্বৰ অৰ্থাৎ আজিয়েই আপোনালোকক টকাখিনি দিবৰ বাবে সক্ষম হ'ব। এতিয়া আহক নেক্সট খবৰটোৰ বিষয়ে আলোচনা কৰোঁ। নেক্সট খবৰটো মই আপোনালোকৰ বাবে লৈ আহিছোঁ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে বা আপোনালোকৰ জিঅ'টেক কৰিলে, আপোনালোকক এখন চিঠি বা প্ৰপত্ৰ প্ৰদান কৰিব। সেই চিঠিখন কেনেকুৱা, সেই চিঠিখনত কি থাকে সেই সম্পৰ্কে মই আপোনালোকক জনাম, বা আপুনি জিঅ'টেক কৰিলে যদি লাভ কৰিলে নাই এই চিঠিখন আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এই প্ৰপত্ৰখনৰ জৰিয়তে আপুনি জানিব পাৰিব আপুনি কিমান টকা লাভ কৰিব, যিহেতু PMAY ঘৰত। বন্ধু বান্ধৱীসকল, ইয়াত আহক। প্ৰথমতে লেখা আছে আয়ুক্ত কাৰ্যালয়, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ। নিশ্চয় আপুনি জানিব পাৰিছে, ইয়াত লেখা আছে আবণ্টন পত্ৰ আৰু দিনাংক দিয়া হৈছে, তাৰিখটো দিছে। তাৰপিছত ইয়াত মন কৰিব, ইয়াৰ দ্বাৰা বিত্তীয় বৰ্ষ 2025-26ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামোন্নয়নৰ অধীনত গৃহ নিৰ্মাণৰ বাবে। নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত ইয়াত লেখা আছে শ্ৰী শ্ৰীমতী বা তেওঁলোকৰ নামটো দিছে, যাৰ নামত আপুনি আবেদন কৰিছিলে তেওঁৰ নামটো আহিব। ইয়াত লেখা আছে PMAY যি পৰিচয় নম্বৰ, যিহেতু এটা ঘৰৰ ID থাকে সেই IDটো দিয়া হৈছে। মই আপোনালোকক নামটো আৰু IDটো হাইড কৰি দিছোঁ চিকিউৰিটিৰ কাৰণে। নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত পঞ্চায়তটো লেখা আছে, উন্নয়ন খণ্ড লেখা আছে, জিলা লেখা আছে, নিশ্চয় আপুনি দেখিছে, আৰু ক'ত অনুমোদন জনোৱা হৈছে, তলত কি লিখা আছে সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব। নেক্সট আপোনালোকে চিঠিখনৰ শেষত বা তললৈ মন কৰিব কি লেখা আছে। আৱাস সম্পূৰ্ণ কৰাৰ বাবে মুঠ আপোনালোকক কিমান টকা দিব, 1,30,000 টকা দিব। কিমানকৈ, 3টা কিস্তিত পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত পঠিয়াই দিয়া হ'ব বা পঠোৱা হ'ব। তাৰপিছত লেখা আছে তাৰ উপৰিও আপুনি MGNREGAৰ অধীনত, অৰ্থাৎ 95 দিনৰ যিহেতু আপোনালোকে মজুৰি লাভ কৰিব, কিহৰ অধীনত লাভ কৰিব, যিখন জব কাৰ্ড আছে জব কাৰ্ডত লাভ কৰিব। তেতিয়া আপুনি সেই 95 দিনৰ যদি আপুনি মজুৰি লাভ কৰে তেতিয়া আপুনি লাভ কৰিবলৈ সক্ষম হ'ব 20,000 টকা। টোটেল আপুনি লাভ কৰিব 1,30,000 টকা। নিশ্চয় আপুনি জানিব পাৰিছে। তাৰপিছত তলত লেখা আছে ভাৰত মিছনৰ অধীনত অনাময় শৌচাগাৰ নিৰ্মাণৰ বাবে সততা আৰু জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱা পানী যোগান আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ সংযোগো আপুনি লাভ কৰিব। যদি আপুনি লাভ কৰা নাই নিশ্চয় জানিব পাৰিছে। এতিয়া তলৰ পেৰেগ্ৰাফটোলৈ মন কৰক।
আপোনাৰ ঘৰটো নিৰ্মাণৰ বাবে সকলো ধৰণৰ কাৰিকৰী তথ্য সমৰ্থন বিভাগীয় বিষয়াই কৰ্মচাৰীৰ জৰিয়তে প্ৰদান কৰিব। আপুনি ঘৰটো কেনেকৈ বনায় বা কি ষ্টাইলত বনায় সেই সম্পৰ্কে আপোনালোকে নিজেই ডিচিশ্যন ল'ব নোৱাৰে। চৰকাৰে এটা আইডিয়া আপোনালোকক দিব, সেইমতেহে আপুনি বনাব লাগিব বুলি এই চিঠিখনত দিছে। নিশ্চয় আপুনি জানিব পাৰিছে, যদি আপুনি PMAY ঘৰৰ বাবে যদি আবেদন কৰিছিলে, জিঅ'টেক কৰিছিলে বা চৰকাৰী ঘৰৰ লাভ কৰিবৰ বাবে যদি আপুনি আবেদন কৰিছিলে, জিঅ'টেক কৰিছিলে, নিশ্চয় এনেকুৱা এখন চিঠি আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া নেক্সট খবৰটো আগবঢ়াইছোঁ আপোনালোকৰ বাবে। এই বেনাৰখনলৈ আপোনালোকে মন কৰিব, ওপৰত লেখা আছে সোণালী ভৱিষ্যত অভিমুখী যাত্ৰাত নতুন প্ৰেৰণা। এইখন ডিব্ৰুগড়ত শুভাৰম্ভণি কৰিছিল। ইয়াত লেখা আছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ চাইকেল প্ৰদান অনুষ্ঠান। এই অনুষ্ঠান হৈ গৈছিল 11 ডিচেম্বৰত। এতিয়া কিমান ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আপোনালোকক জনাইছোঁ। কিমান ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী উপকৃত হ'ব। ইয়াত উপকৃত হ'ব 3,10,031 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব, অৰ্থাৎ 11 ডিচেম্বৰ তাৰিখে শুভাৰম্ভণি কৰিলে। যিসকল নৱম শ্ৰেণীৰ শিক্ষাৰ্থী আছে তেওঁলোকেহে লাভ কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰীৰ এই আঁচনিখনৰ নাম হৈছে নতুন প্ৰেৰণা। সোণালী ভৱিষ্যতৰ অভিমুখী যাত্ৰাৰ দিশে নতুন প্ৰেৰণা আঁচনি আগবঢ়াইছে। যিসকল নৱমমান শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী আছে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব চাইকেল। অসমত কিমান লোকে লাভ কৰিব বা কিমান ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব? 3,10,031 গৰাকীয়ে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া নৱমমান শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে কোনসকলে লাভ কৰিব সুবিধা? ইয়াত প্ৰথমতে মন কৰক কোনে সুবিধা লাভ কৰিব। ইয়াত লেখা আছে নিম্নলিখিত বিদ্যালয়সমূহত অধ্যয়ন নৱমমান শ্ৰেণী, আৰু ইয়াত লেখা আছে চৰকাৰী আৰু প্ৰাদেশিক মাধ্যমিক বিদ্যালয়সকলে লাভ কৰিব। চাহ বাগানৰ আদৰ্শ বিদ্যালয় আৰু আদৰ্শ বিদ্যালয়সকলে লাভ কৰিব। নিশ্চয় আপুনি জানিব পাৰিছে। নেক্সট খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এই বেনাৰখনৰ জৰিয়তে আমি জানিব পাৰিম যে নৱেম্বৰ মাহত হিমন্ত বিশ্ব শৰ্মাই বা অসম চৰকাৰে জনকল্যাণমূলক কি আঁচনি ৰূপায়ণ কৰিলে সেই সম্পৰ্কে জানিব পাৰিম। প্ৰথম আপুনি মন কৰিব, বহু বিবাহ নিষিদ্ধ আইন গৃহীত কৰিছে। নেক্সট উদ্বোধনী কৰিছে বা গুৱাহাটী ভিছা সুবিধা কেন্দ্ৰ পৰিকল্পনা। নিশ্চয় আপুনি জানিব পাৰিছে। নৱেম্বৰ মাহত নেক্সট আঁচনি মুকলি কৰিছিলে, প্ৰেৰণা আঁচনিৰ শুভা উদ্বোধনী, আৰু ইয়াত আৰু নেক্সট আৰম্ভ কৰিছিলে বা চাহ জনজাতিৰ 367 গৰাকী নিযুক্তি পত্ৰ প্ৰদান কৰিছিলে। তাৰপিছত নৱেম্বৰ মাহত তেওঁ কৰিছিলে বা অসম চৰকাৰে কৰিছিলে বৃন্দাবনী বস্ত্ৰ সংৰক্ষণৰ বাবে ভূমি আবণ্টন। নিশ্চয় আপুনি জানিব পাৰিছে। আৰু নেক্সট কৰিছিলে 8,206 গৰাকী শিক্ষক পদৰ বাবে নিযুক্তি প্ৰদান কৰিছিলে। নেক্সট উন্মোচন কৰিছিলে পাটাৰচাকুচি ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন, আৰু নেক্সট শূন্য ব্যয় বীমা আঁচনি মুকলি কৰিছিলে। নিশ্চয় আপুনি জানিব পাৰিলে। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।